বহলালৈ আপোনাক স্বাগতম। বহলাৰ অৰ্থ হ'ল মহিলা স্বাস্থ্য আৰু জীৱিকা সংগঠন। এই সংগঠন USAIDৰ দ্বাৰা অনুদানপ্ৰাপ্ত আৰু ইয়াক FHM এংগেজৰ দ্বাৰা সহায় কৰা হৈছে আৰু সমগ্ৰ ভাৰতত সংহিতা CGFৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। মহিলা স্বাস্থ্য সেৱাত ব্যক্তিগত আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিৱেশনলৈ আপোনাক স্বাগতম। নমস্কাৰ, মই আপোনালোক সকলোৰে সৈতে বহলা চেম্পিয়ন হিচাপে মত বিনিময় কৰি আহিছোঁ। এই অধিৱেশনত আমি মহিলাৰ স্বাস্থ্য সেৱাত ব্যক্তিগত আৰু ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ বিষয়ে কথা পাতিম। ধন্যবাদ মেডাম। আমি আৰু অধিক জানিবলৈ আগ্ৰহী। আমি যিবোৰ প্ৰশ্নৰ উত্তৰ দিম সেইবোৰ হ'ল: ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব কি? আমি ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ বজাই ৰাখোঁ? অনাময় সামগ্ৰীৰ কি বিকল্প উপলব্ধ? ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ভাল পদ্ধতি কি কি? মেডাম, আজিকালি মই ভাগৰুৱা অনুভৱ কৰি আছোঁ। এইটো মোৰ ঋতুস্ৰাৱ চক্ৰৰ সময়ত বেছি হয়। দুয়োটাৰ মাজত কোনো সম্পৰ্ক আছে নেকি? হয়, আপুনি ঠিকেই কৈছে। মহিলাৰ বাবে ঋতুস্ৰাৱৰ স্বাস্থ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ঋতুস্ৰাৱৰ সময়ত সঠিক পুষ্টি, পৰিষ্কাৰ পৰিচ্ছন্নতা, যৌন স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। প্ৰথমে আমাৰ ঋতুচক্ৰটো চাওঁ আহক। সুস্থ ঋতুচক্ৰ এটা ভাল প্ৰজনন স্বাস্থ্য আৰু সুস্থতাৰ লক্ষণ। ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু সচেতনতা আৰু জ্ঞানে ইয়াক বুজিবলৈ আৰু আত্মবিশ্বাসেৰে মোকাবিলা কৰাত সহায় কৰে। আপুনি আমাক এই বিষয়ে অধিক ক'ব পাৰিবনে? আহক আমি ঋতুস্ৰাৱৰ চক্ৰটো বুজি লওঁ। আপুনি সম্ভৱতঃ জানে যে এগৰাকী ছোৱালীৰ ঋতুস্ৰাৱ প্ৰায় 11ৰ পৰা 14 বছৰ বয়সত আৰম্ভ হয়। ঋতুস্ৰাৱ প্ৰায় 3ৰ পৰা 7 দিনলৈকে থাকে আৰু সাধাৰণতে প্ৰতি মাহে এবাৰ হোৱা দেখা যায়। ঋতুস্ৰাৱৰ সময়ত তেজৰ লগত কোষসমূহ যোৱাটো স্বাভাৱিক। কেতিয়াবা কোষৰ সৈতে তেজৰ সোঁত গধুৰ হয়। ঋতুস্ৰাৱৰ সময়ত মহিলাৰ শৰীৰত কি হয় বুজিবলৈ চেষ্টা কৰোঁ আহক। ঋতুচক্ৰ হ'ল এগৰাকী মহিলাৰ মাহেকীয়াৰ প্ৰথম দিনৰ পৰা পৰৱৰ্তী মাহেকীয়াৰ আগদিনালৈকে সময়। ঋতুস্ৰাৱৰ সময়ত শৰীৰে জৰায়ুৰ আৱৰণ ঢালি দিয়ে। যদি কোনো গৰ্ভধাৰণ হোৱা নাই, জৰায়ুৰ ঘন আৱৰণ ভাঙি যায়, তললৈ নামি যায় আৰু শৰীৰৰ পৰা বহিষ্কাৰ কৰা হয়। ঋতুস্ৰাৱৰ সময়ত কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাই নহয়, শৰীৰক সন্মান আৰু বুজিব লাগিব, ভাল পৰিচ্ছন্নতা বজাই ৰাখিব লাগিব। আমি সেইটো কেনেকৈ কৰিম? আমি আমাৰ ঋতুস্ৰাৱৰ সময়ত কেনেবাকৈহে কাম চলাই লওঁ। আপুনি আমাক পথ প্ৰদৰ্শন কৰিব পাৰিবনে? প্ৰথমে ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব পৰা চেনিটাৰী সামগ্ৰীৰ বিষয়ে জানি লওঁ আহক। আমাৰ ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰিব পৰা বিভিন্ন পৰিসৰৰ চেনিটাৰী সামগ্ৰী উপলব্ধ আছে। এই সামগ্ৰীবোৰো স্বাস্থ্যসন্মত। আপুনি উপলব্ধ ডিছপ'জেবল আৰু পুনৰ ব্যৱহাৰযোগ্য চেনিটাৰী সামগ্ৰীৰ পৰা বাছি ল'ব পাৰে। কিছুমান ডিছপ'জেবল বিকল্প হৈছে চেনিটাৰী পেড আৰু টেম্পন। কিছুমান পুনৰ ব্যৱহাৰযোগ্য বিকল্প হৈছে কাপোৰৰ পেড, ঋতুস্ৰাৱৰ কাপ আৰু পিৰিয়ড আণ্ডাৰৱেৰ।
চেনিটাৰী সামগ্ৰী ব্যৱহাৰ কৰোঁতে আমি অনুসৰণ কৰিব লগা কিছুমান নিৰ্দেশনা ইয়াত দিয়া হৈছে। সেইবোৰ হৈছে পৰিষ্কাৰ চেনিটাৰী সামগ্ৰী ব্যৱহাৰ কৰিব। ঋতুস্ৰাৱৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে আৰু পিছত আপোনাৰ হাত ধুব। পুনৰ ব্যৱহাৰযোগ্য ঋতুস্ৰাৱৰ সামগ্ৰী সঠিকভাৱে ধুব। যদি আপোনাৰ ঋতুস্ৰাৱ গধুৰ হয় তেন্তে সেইবোৰ অধিক সঘনাই সলনি কৰক। পিৰিয়ড আণ্ডাৰৱেৰ বেছি সময় ব্যৱহাৰ কৰিলে ফোঁহা বা সংক্ৰমণ হ'ব পাৰে। প্ৰবাহ যিমানেই পাতল নহওক কিয় প্ৰতি 4 পৰা 8 ঘণ্টাত চেনিটাৰী সামগ্ৰী সলনি কৰক। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পদ্ধতি বজাই ৰাখিব। দৈনিক গা ধুব। যোনিৰ অংশটো গৰম পানী আৰু মৃদু চাবোনেৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব। পৰ্যাপ্ত পৰিমাণৰ পানী আৰু ৰস খাব আৰু আইৰণ আৰু কেলচিয়ামৰ সৈতে সুষম আহাৰ গ্ৰহণ কৰিব। কপাহৰ দৰে প্ৰাকৃতিক আহেৰে নিৰ্মিত কাপোৰ পিন্ধিব। মনত ৰাখিব যে আপুনি পুৰণি বা ম্যাদ উকলি যোৱা পেড বা টেম্পন ব্যৱহাৰ নকৰিব, কিয়নো সেইবোৰৰ ফলত সংক্ৰমণ হ'ব পাৰে। দীঘলীয়া সময়ৰ বাবে একেটা পেড বা টেম্পন ব্যৱহাৰ নকৰিব। যোনিৰ স্থানৰ চাৰিওফালে যোনি ধোৱা বা সুগন্ধি সামগ্ৰী ব্যৱহাৰ নকৰিব। এইবোৰে যোনিৰ প্ৰাকৃতিক ভাৰসাম্য প্ৰভাৱিত কৰিব পাৰে আৰু সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। টাইট ফিটিং পেণ্ট বা সংশ্লেষিত আণ্ডাৰৱেৰ পৰিধান নকৰিব, কিয়নো ইয়াৰ ফলত বেক্টেৰিয়া আৰু ইষ্ট বৃদ্ধি হ'ব পাৰে। শৌচাগাৰত ব্যৱহৃত চেনিটাৰী সামগ্ৰী ফ্লাছ নকৰিব। কোনো লক্ষণ বা অসুবিধা উপেক্ষা নকৰিব। আত্মনিদান নকৰিব। চিকিৎসকৰ পৰামৰ্শ লওক। আপুনি ক'ব পাৰিবনে ভাল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা কিয় গুৰুত্বপূৰ্ণ? ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে সংক্ৰমণ আৰু ৰোগ প্ৰতিৰোধ হয়। ই আমাক সদায় পৰিষ্কাৰ হোৱাত সহায় কৰে। হয়, একেবাৰে সঁচা। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগত শৰীৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাটো জড়িত হৈ থাকে। ই গেষ্ট্ৰএণ্টেৰাইটিছ, চৰ্দি, ফ্লু আৰু COVID-19 আদি সংক্ৰমণ ৰোধ কৰে। পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ আৰু হাত ধোৱা দুয়োটা পদ্ধতি একেলগে বহু সংক্ৰামক ৰোগৰ বিস্তাৰ বহু পৰিমাণে বন্ধ কৰিব পাৰে। নিজকে আৰু আনক ৰোগৰ পৰা ৰক্ষা কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল ভাল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। মলৰ পৰা ওলোৱা বীজাণু বহু ধৰণে বিয়পিব পাৰে। তৰল পদাৰ্থ, আঙুলি, মাখি, পথাৰ আদিৰ জৰিয়তে। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে কিছুমান সহজ উপায় দিয়া হ'ল। চাবোনেৰে হাত ধুব। খাদ্য খোৱাৰ বা ৰন্ধা আগতে আৰু পিছত। শৌচাগাৰ ব্যৱহাৰ কৰা বা আপোনাৰ ব্যক্তিগত অংশ স্পৰ্শ কৰা ইত্যাদি। বেয়া দুৰ্গন্ধ আৰু ব্ৰণ ৰোধ কৰিবলৈ ছাল, দাঁত, আঁঠু, চুলি পৰিষ্কাৰ কৰি ৰাখক। পৰিষ্কাৰ শৌচাগাৰ ব্যৱহাৰ কৰক আৰু লগতে শৌচাগাৰৰ আসনৰ চেনিটাইজাৰ স্প্ৰেও ব্যৱহাৰ কৰক। ঘৰৰ ভিতৰত আৰু আশে-পাশে আৱৰ্জনা সঠিকভাৱে পেলাব লাগে। কাহ বা হাঁচি দিয়াৰ আগতে মুখ আৰু নাক ঢাকি ৰাখক। পানীজনিত ৰোগ প্ৰতিৰোধৰ বাবে খাদ্য আৰু পানী সুৰক্ষিতভাৱে চম্ভালিব। আগলৈ আমি কৰিবই লাগিব। খাদ্য সামগ্ৰী ৰন্ধা বা খোৱাৰ আগতে পৰিষ্কাৰ কৰক। খাদ্য ঢাকি ৰাখিব আৰু মলি আৰু মাখিৰ পৰা আঁতৰত ৰাখিব। আংশিকভাৱে সিজোৱা মাংস, কণী আৰু সিজোৱা নোহোৱা গাখীৰ খোৱাৰ পৰা বিৰত থাকিব। খাদ্য সংৰক্ষণ, ৰন্ধা,
খোৱাৰ বাবে পৰিষ্কাৰ বাচন-বৰ্তন ব্যৱহাৰ কৰক। বিশুদ্ধ পানীৰ উৎসৰ পৰা পানী খাব। পৰিষ্কাৰ ঢাকি থোৱা পাত্ৰত পানী সংৰক্ষণ কৰক। কিছুমান অভ্যাস যিবোৰ পৰিহাৰ কৰিব লাগে সেইবোৰ হ'ল মাটিৰে হাত ধুব নালাগে, কিয়নো ইয়াত ক্ষতিকাৰক বীজাণু থাকিব পাৰে। লেতেৰা কাপোৰ, জোতা, বাচন-বৰ্তন আদি ব্যৱহাৰ নকৰিব। মুকলিকৈ শৌচ কৰাৰ পৰা বিৰত থাকিব। লেতেৰা হাতেৰে আপোনাৰ ব্যক্তিগত অংশ স্পৰ্শ নকৰিব। বীজাণু থকা বস্তু মুকলি ঠাইত পেলাই নিদিব। আনৰ সন্মুখত ঢাকি নোলোৱাকৈ কাহ বা হাঁচি নিদিব। মহৰ প্ৰজনন আৰু ৰোগ বিয়পা বন্ধ কৰিবলৈ পানীৰ উৎসৰ ওচৰত পানী জমা হোৱা পৰিহাৰ কৰিব। মনত ৰাখিব, ঋতুস্ৰাৱৰ সময়ত সদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভ্যাস অনুসৰণ কৰিব আৰু আপোনাৰ নিজৰ মংগলৰ বাবে সৰ্বোচ্চ পৰিচ্ছন্নতাৰ মানদণ্ড মানি চলিব। ধন্যবাদ।